নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ আহিছোঁ কাৰণ দেশৰ যি পৰিস্থিতি কাৰ খবৰ লবা কাৰ খবৰ নলবা সেইকাৰণে ভিডিঅ' বনোৱা হোৱাই নাছিলে দেশৰ পৰিস্থিতি দেখি পেলাই পেটতে হাত ভৰি লুকাইছিল আৰু বুকু বিমান বিষাইছিল নহয় সঁচাকে ভাবিব নোৱাৰা অৱস্থা হৈ গৈছিল আজি দুদিন তিনদিনৰ পৰা কিন্তু এতিয়া অকনমান মানে হাম কাটিছে বা পৰিস্থিতি অলপ ভাল হৈছে বুলি বাতৰিবিলাকত জানিব পাৰি অন্তত শান্তি পাইছো বা সুখ পাইছো কাৰণ আমাৰ নিজৰে মানুহ আছে সকলোবিলাক নিজৰ তাৰ মাজতো মোৰ নিজৰ একেবাৰে নিজৰ মানে ডাঙৰ বাইদেউ ল'ৰা একমাত্ৰ ল'ৰা হিউ আছে সেই মানে সৈনিক বিভাগত সি চাকৰি কৰি আছে গতিকে ভয়টো লাগিবই নহয় জানো বাৰু গতিকে আপোনালোকৰো কোন কোন আছে নিজৰ আপোনালোক আমাৰ লগৰ কাৰোবাৰ ল'ৰা আছে নেকি সৈনিক বিভাগত বা ভাৰতীয় সেনাত আপোনালোকে কমেণ্ট কৰিবচোন মোৰ নিজৰ বাইদেউৰ ল'ৰা আছে আৰু সি এতিয়া বৰ্তমান উত্তৰ প্ৰদেশত আছে যদিও যুদ্ধলৈ যাবলৈ বৰ্তমান সীমান্তলৈ যোৱা নাই কিন্তু যাবলগীয়া হ'ব বুলি সম্পূৰ্ণ সাজু হৈ আছিলে কিন্তু বৰ্তমানলৈকে যোৱা নাই বা যাবলগীয়া অৱস্থাত পৰা নাই কিন্তু সম্পূৰ্ণ সাজু হৈ আছে আৰু যদি পৰিস্থিতি নিয়ন্ত্ৰণ হয় বা সকলো ঠিকঠাক হয় তেতিয়াহ'লে নোযোৱাকৈ হয়তো হাৰিব আৰু নোযোৱাটোৱে আমি বিচাৰোঁ বা হাম কথাটোৱে আমি বিচাৰোঁ বা ভয় লাগে অত্যন্ত ভয় লাগে কাৰণ সকলো আমাৰ নিজৰ ল'ৰা আৰু ভাৰতীয় সেনা মানে কি আৰু কেনেকুৱা এটা পৰিস্থিতি বাতৰিবিলাকত চাই দেখিছিলোঁ নহয় সঁচাকৈ বহুত ভয় লাগিছিলে আৰু আপোনালোকক বুজাব নোৱাৰোঁ মানে ফেচবুক চালে বা কিবা বাতৰি চালেই মানে বুকুখন ইমানেই বিষায় ক'বলৈ ভাষা নাই আপোনালোকক গতিকে সকলো ভাল হওক তাকেই কামনা কৰোঁ বাৰু যাই কি নহওক দেশৰ পৰিস্থিতি চৰকাৰে সকলো সমাধান কৰাৰ বা কিবা চৰকাৰে পদক্ষেপ লৈ আছে আমিনো কি ক'ম আমি একাজলি আশীৰ্বাদ বা তেনেকৈ আমি আগবঢ়াবহে পাৰিম নহয় জানো আমাৰতো তাতকৈ কৰিবলগীয়া উপায় একো নাই আৰু সেয়াই আৰু নহয় জানো মই এতিয়া ওলাইছোঁ আপোনালোকে চাওক নামঘৰলৈ গামোচা চামোচা লৈ ওলাইছোঁ আজি আছে আমাৰ বুদ্ধ পূৰ্ণিমা আমাৰ গাঁৱৰে এখন গৃহস্থী ঘৰে মানে ভাওনা ভাগ কৰিছিলে কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাওনা ভাগ দুধুৰ মুধুৰ পৰি গৈছিলে হ'ব নে নহ'ব কোনো মানে ভৰসা নাইকিয়া হৈছিলে তাৰপিছত প্ৰশাসনৰ অনুমতি সাপেক্ষে এতিয়া ভাওনা ভাগ অনুষ্ঠিত হ'ব আজিৰ দিনত সেয়া নাম প্ৰসংগ হৈ আছে ৰাতিলৈ ভাওনা আছে ৰুক্মিণী হৰণ গতিকে তালৈ যাবলৈ ওলাইছোঁ যোৱাৰ আগতে ভাবিলোঁ আপোনালোকৰ খবৰ এটা লৈ যাওঁ কাৰণ সকলো সময়তে ভিডিঅ' বনাবলৈ মন নাযায় দিছেনে আজি অলপ ব্যক্তিক্ৰমৰ ৰূপত ওলাইছোঁ কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি দিছেনে উৰণি চৰণি লৈ লৈছোঁ এতিয়া নামঘৰলৈ যাম যিহেতু সেইকাৰণে উৰণি বাৰণি লৈ লৈছোঁ আপোনালোকে ভাবিছে চাগে ভাবিব আজি উৰণি বাৰণি লৈ ওলালে কিয় বা ওলালে আকৌ উৰণি বাৰণি লৈ গতিকে উৰণিখন আমাৰ সন্মান আৰু উৰণিখন আমাৰ গাঁৱলীয়া মানুহ যিহেতু আমি গাঁৱত থাকোঁ আৰু নিজৰ পোচাকটো নিজৰ সন্মান নহয় জানো বাৰু গতিকে উৰণিখন ল'লে বা চাদৰ মেখেলাযোৰ পিন্ধি নিজকে কিবা অসমীয়া স্বাভিমান অসমীয়া গামোচাখন কাণত লৈ বা চেলেংখন কাণত লৈ সেইটো এটা বেলেগ এটা অনুভৱ হয় গতিকে উৰণি চৰণি লৈ ধুনীয়াকৈ সমাজৰ মাজত বহিমগৈ এতিয়া ভকতৰ শাৰীত গতিকে ওলাইছোঁ আৰু বাৰু যি নহওক সকলো ভালে আছে চাগৈ আৰু আপোনালোকে মোবাইল চোবাইলৰ কথাবিলাক কমেণ্ট কৰিছিলে বা মোবাইল চোবাইলবিলাক সুধিছিলে মই আচলতে ৰিপ্লাই এইকেইদিন দিয়াই নাই ভিডিঅ' বনোৱা নাই আমাৰ ফালে মোবাইল এতিয়ালৈকে পোৱাহি নাই এই যতদূৰ সম্ভৱ ইলেকশ্যনৰ ৰিজাল্ট দিছে কালি ৰিজাল্ট দিয়াৰ পিছত এইকেইদিনতে হয়তো মোবাইল আমাৰ হাতলৈ পৰিব আৰু মোবাইল হেনো এইবাৰ দিছে লাভা মোবাইলটো কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই আপোনালোকৰ ফালে লখিমপুৰ ডিষ্ট্ৰিক্টত ইতিমধ্যে লাভা মোবাইলটো পাইছে লাভা মোবাইলটো কিমান মানে ভাল মোবাইল আচলতে লাভা মোবাইলটো যে ইমান ভাল মোবাইল সেইটো আমি ভাবিব পৰা নাই কিন্তু দেই কাৰণ মানুহে ব্যৱহাৰ কৰা ইমান শুনাই নাই লাভা মোবাইলটো আৰু এতিয়া আমাক আকৌ সেই আগৰ পৰিস্থিতিলৈকে যোৱাই থাকিব নিচিনা লাগিছে আগত দিছিলে কি আছিলে পেনাছনিক আৰু এইবাৰ আহিলে লাভা কিন্তু আচলতে চৰকাৰখনকো এটা কথা ক'ব বিচাৰোঁ যে 10 বাৰ যদি খৰচ নকৰি একেবাৰতে যদি এটা ব্যৱহাৰ কৰিব পৰা উপযোগীকৈ আমাক বস্তু যোগান ধৰে তেতিয়াহ'লে আমিও চিঞৰ বাখৰ নকৰোঁ আৰু আমাৰো কামবিলাক কৰাত সুবিধা হয় গতিকে ভাল বস্তু দিয়াতনো কিয় ইমান বাৰে বাৰে আমাক হেতালি খেলি থাকে বাৰে বাৰে কিয় ইমান ঠগন দি থাকে মই সেই কথাটোহে বুজি পোৱা নাই লাভা মোবাইলটো যে কিমান দূৰ ভাল হ'ব সেইটো আচলতে নামটোৱেই গম পোৱা যায় আগত মই শুনিছোঁ লাভা মোবাইলটো ইমান উপযোগী নহয় বুলিয়েই মই ভাবোঁ মানে জানো গতিকে এইবাৰ আহিছে লাভা আৰু ব্যৱহাৰ কৰা মই মানুহক দেখাও নাই আজিলৈকে আৰু শুনাও নাই লাভা গতিকে একেবাৰতে যদি 2 পইচা বেছিকৈ দি বা আমাৰ একাউণ্টতে যদি তাৰ মূল্যটো দি দিলেহেঁতেন আমি নিজাববীয়াকৈ আমাৰো 2 পইচা আমি তাত জইন কৰি পেলাই যদি আমি ভাল মোবাইল এটা কিনিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমি ইমান চিঞৰ বাখৰ কৰি থাকিব আগৰ পৰা নালাগে
এতিয়াও সেই আগৰ পৰ্যায়ত যিটো হৈছিলে মানে মোবাইলটো এনেকৈ ঘূৰি থাকে। আমি যদি কিবা এটা এপছত যদি আমি কাম কৰোঁ, পোষণ টেকাৰটো যদি অন কৰোঁ, এনেকৈ ঘূৰি থাকে। এতিয়া সেইটোৱে অৱস্থা নহ'ব জানো? চাবচোন বাৰু লাভা মোবাইলটো কোনে পাইছে কমেণ্ট কৰিব, আৰু কেনেকুৱা পাইছে চলাই পেলাই আপোনালোকে জনাব। আমাৰ বৰ্তমানলৈকে হাতলৈ পৰা নাই, কিন্তু শুনিছোঁ অতি শীঘ্ৰে পাম বুলি। মানে জমা হৈ আছে কিন্তু বিতৰণ কৰা নাই, বিভিন্ন সমস্যাৰ কাৰণে হয়তো বিতৰণ কৰা নাই। আৰু আপোনালোকে আৰু এটা কথা, ক'ৰবাত গামোচা পাইছে, ক'ৰবাত নাই পোৱা, আৰু ক'ৰবাত সহায়িকাই গামোচা নাই পোৱা, কৰ্মীসকলে পাইছে। সেইটো কথাত মই এটা ভিডিঅ' বনাম বাৰু। আগত আমাৰ হাতলৈ বস্তুখিনি আহি লওক, বৰ্তমানলৈকে পোৱা নাই যিহেতু। কোনে কেনেকৈ পায়, পোৱাৰ পিছত ভিডিঅ'টো বনাবলৈ ভাল হয়, আৰু নোপোৱালৈকে যেতিয়া বস্তুটো নাপাওঁ তেতিয়া ভিডিঅ'টো আগতীয়াকৈ বনাবলৈ বেয়া লাগে। গতিকে বস্তুটো হাতলৈ আহি লওক, তাৰপিছত কাক কেনেকৈ দিয়ে আমি চাই লওঁ। বসন্ত ইতিমধ্যে গ'ল, নেক্সট এটা বসন্ত আহিব হ'ল। বসন্ত ইতিমধ্যে গৈ কেতেকীৰ মাত নাইকিয়া হ'ল, আৰু আমাৰ ভাগত গামোচা পৰাই নাই। কি কৰিব, এনেকুৱাই অংগনবাদী বুলি ক'লে চব ঠেলি পিছলৈ নিয়ে। পাছলৈ যা। এতিয়া পাছলৈ কৰোঁতে চব পাছলৈ গৈ অন্ততঃ বিহুৱানখনো আমাৰ কাৰণে শেহতীয়া মানে গৈ আদায় হ'ল। বসন্ত ইতিমধ্যে শেষেই হ'ল, আৰু নতুন বসন্ত আহিব সময়ত আমাৰ গামোচাখন। এতিয়া এইটো বসন্তৰ নে অহা বসন্তৰ সেইটো এটা সন্দেহ আছে। গতিকে কোনটো বসন্ত দিলে গম পাম, আগন্তুক বসন্তৰ কাৰণে নে নাই বিগত পাৰ হৈ যোৱা বসন্তৰ গামোচা। গতিকে আহি লওক, আৰু আপোনালোকলৈ ভিডিঅ' দিম। গতিকে গামোচাখিনি সকলোৱে পাই লওক। সকলোৱে পোৱাটো বিচাৰোঁ আমি, সহায়িকা কৰ্মী কোনো কথা নাই, সকলোৱে পাব লাগে। সকলোৱে সেইটো এটা চৰকাৰৰ পৰা পোৱা বস্তু যেতিয়া সকলোৱে পাব লাগে, আৰু নাপালে কাকো দিব নালাগে। সেইটো আমি একতাৰে কথাটো ক'ব বিচাৰিছোঁ। আৰু হাতলৈ আহি লওক, তাৰপিছত আপোনালোকলৈ ভিডিঅ' বনাই দি আছোঁ। আপোনালোকে চাব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, কেনেকুৱা লাগে কমেণ্ট কৰিব। আৰু সামগ্ৰিক পৰিস্থিতি সামঘাতক এয়ে বিচাৰোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব। আমাৰ ভাৰতীয় সৈনিকসকলে যাতে কোনো ধৰণৰ চিন্তা কৰিব নলগীয়া অৱস্থাত থাকক, তেওঁলোক সুখত থাকক, শান্তিত থাকক। ভাৰতীয় সেনা জিন্দাবাদ। আৰু আগন্তুক সময়ত আপোনালোকক মন ভাল কিবাকিবি ভিডিঅ'বিলাক দি থাকিম, আৰু চাব আৰু কমেণ্ট কৰিব কেনেকুৱা হয়। মোৰ ভিডিঅ' চাইটো ভাল পায় নহয় জানো? সকলোৱে কয় ভাল লাগে। অতি তাতকৈ ধন্যবাদ জনাইছোঁ। কি পাৰোঁ নাজানো, এনেই কৈহে যাওঁ ভাল লগা কথাবিলাক। মোৰ ভাল লাগে, গতিকে আপোনালোকৰো নিশ্চয় ভাল লাগিব। কমেণ্ট কৰিব। ধন্যবাদ।